90 পৰা 1 লাখ টকা দি আপোনাকে এখন এসি ঘৰত লৈ যাব পাৰিব 50,000 টকা দিয়ক আৰু এখন লৈ যাব পাৰিব ঘৰত 20 ফুটি এখন ডাবল কেবিন আপোনালোকে 4 লাখ টকাত ঘৰত লৈ যাব পাৰিব ইফালে 1 লাখ টকা দিও এখন ঘৰত লৈ যাব পাৰিব 14 ফুটি অশোক লেনেন 2.5 লাখ টকাত ঘৰত লৈ যাব পাৰিব 1 লাখ টকা দিয়ক এখন V10 ঘৰত লৈ যাব পাৰিব 1 লাখ টকা দিয়ক এখন কেৰি সুপাৰ কেৰি ঘৰত লৈ যাব পাৰিব ইফালে 1 লাখ দিব আৰু ঘৰত লৈ যাব পাৰিব 13 পৰা 2 লাখ দি এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰস আৰু আগফালে ৰেডিয়েল টায়াৰ লগোৱা আছে নতুন আৰু ইউদাৰ 2.0 আছে এখন 23 মডেল ওকে আৰু এখন 22 মডেল আছে ঠিক আছে নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লকৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো ফাইনালি মই আহি পাইছো নগাঁও এসকে মোটৰ আৰু এসকে মোটৰ আগতো ভিডিঅ' দিছো যদি আপোনালোকে এখন ভাল কমাৰ্চিয়েল গাড়ী কিনিম বুলি ভাবিছে কমাৰ্চিয়েলৰ ভিডিঅ' হয় তে মই এখন ডিলাৰতে বনাও এখন হৈছে এসকে মোটৰ আৰু এসকে মোটৰ আপোনালোকে দেখা পাইছে সৰু পা গাড়ী লৈ আপোনালোকে ডাঙৰ ডাঙৰ গাড়ী লৈকে পাব 14 ফুটি 20 ফুটি অশোক লেলেন তাৰ পিছত আপোনাৰ ইন্টা পাব এসিগল পাব বলৰ পিকআপ পাব যোদ্ধা পাব ডিআই পাব কেৰি পাব অল টাইপস অফ গাড়ী আপোনালোকে ইয়াত পাই যাব টেম্পু পাই যাব ই ৰিক্সাও পাই যাব যদি আপোনালোকে এখন ভাল কমাৰ্চিয়েল গাড়ী ল'ম বুলি ভাবিছে তেন্তে স্ক্ৰিনত দিয়া আছে এসকে মোটৰৰ ফোন নম্বৰ আপোনালোকে কল কৰি যোগাযোগ কৰি ল'ব পাৰে আৰু ইয়াৰ আগতে যদি কয় আপোনালোকে যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব ইয়াৰ আগত আপোনালোকে ফেচবুক ইউটিউব যি হওক আপোনালোকে অলপ মৰম দিছে ভাল লাগিলে আশা কৰো আগলৈ এনেকৈ আপোনালোকে ভিডিঅ' চাওক আৰু মোৰ ভিডিঅ' চাই এখন ভাল গাড়ী ক্ৰয় কৰক তেন্তে বেছি দেৰি নকৰো আমি এই ডিলাৰ স্বত্বাধিকাৰী আছে দাদা দাদালত কথা পাতি নমস্কাৰ হয় নমস্কাৰ ভালে আছে ওকে কোন প্ৰথমে ইয়াৰ এড্ৰেছটো এবাৰ কৈ দিয়ক আপুনি আমাৰ ডিলাৰখন হল নগাঁও টাউন আমাৰ এসকে মোটৰ হয় নগাঁও টাউন খুটিকুটিয়াত হয় খুটিকুটিয়াত আহিলে এড্ৰেছটো আপোনাৰ চিনাকি এনেকে হ'ব গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডটো আমাৰ ডিলাৰৰ কাষতে আছে লগতে মৰিগাঁও ষ্টেণ্ডো আছে ওকে লগতে ভাৰত পেট্ৰলিয়াম পাম্প আছে ওকে এই পিবিসি লগতে ন হয় পিবিসি লগতে তে আপোনালোকৰ এড্ৰেছ খেলি মেললৈ কন্টেক্ট কৰিলে আপোনালোকে হেল্প কৰি দিব হয় হয় ওকে আমি বেছি দেৰি নকৰো আৰম্ভ কৰো গাড়ী চাক ভাল ভাল গাড়ী আছে তাতে আপোনাৰ ডিলাৰত যদি প্ৰফাইল ভাল থাকে ধৰক মিনিমাম ডাউন পেমেন্টত গাড়ী ওলাব হয় হয় ওলাই যাব ন আৰু কিবা স্পেশাল আপুনি ৰাখে কি আছে যেনেকৈ ইঞ্জিন অয়েল কিবা আপুনি চেঞ্জ কৰি দিয়ে নিজে হয় আমি গাড়ীটো ফুল সাৰ্ভিসিং কৰি দিও কৰি দিয়ে ন ওকে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো এখন হল আপোনাৰ BS4 ৰ প্যাসেঞ্জাৰ কেপি হয় প্যাসেঞ্জাৰৰ এখন 20 মডেল হয় এখনৰ দাম ৰাখিছো 180 1,80,000 ওকে এখন ফাইনান্স কৰিব পাৰিব এইটো ওকে ফাইনান্সৰ সুবিধা হৈ যাব আৰু আপোনাৰ এখন গাড়ী হল আপোনাৰ এসি এসটি 18 মডেল হয় ওকে এসি এসটি 18 মডেল হয় এইখন গাড়ীৰ দাম ৰাখিছো 2,80,000 টকা আৰু আপোনাৰ লোনৰ সুবিধা হৈ যাব কিমান দিলে ওলাব এখন 1 লাখ দিব লাগে অলপ কম হলে মিলি যাব এটো ওকে 90 পৰা 1 লাখ টকা দি আপোনাকে এখন এসি ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰস আৰু হেতু যদি ফাইনান্স কৰে কিমান দিলে ওলাব হেতু ফাইনান্স কৰিলে 50 দিলে ওলাই যাব ওকে যদি 50,000 টকা প্ৰফাইল ভাল আছে 50,000 টকা দিয়ক আৰু এখন লৈ যাব পাৰিব ঘৰত ইনক্লুডিং অল পেপাৰস নেক্সট এখন কব নেক্সট এখন 19 মডেল হয় এসি গোল্ড 19 ডিজেল হয় এটো এসি গোল্ড 19 মডেল এটো আপোনাৰ পেপাৰ আপডেট কৰি আমি দি দিম 2,80,000 টকা 2,80,000 হয় মোটামুটি 1 লাখ মান দিলে ওলাই যাব 1 লাখ দিলে ওলাই যাব ওকে যদি মিনিমাম 1 লাখ দিলে ওলাই যায় ওকে যদি প্ৰফাইল ভাল আছে আপুনি 1 লাখ টকা দিও এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰস হয় হয় নেক্সট আমাক আৰু কিবা আছে নেক্সট আপোনাৰ ইন্টা V10 এটো ইন্টা V10 আমাৰ তাতে 4খন ষ্টকত আছে এইখন 21 ৰ হয় এটা 20 ৰ আছে এটা 22 ৰ আছে এটা 23 ৰ আছে ওকে এখনৰ দাম ৰাখিছো আমি 4 লাখ টকা 4 লাখ টকা ৰাখিছো 4 লাখ আৰু 23 ৰ এখন আছে 4.5 লাখ টকা ৰাখিছো ওকে এখন 22 ৰ হয় আৰু 20 ৰ এখন আছে 3,80,000 টকা ৰাখিছো ঠিক আছে এখন কিমান দিলে ওলাব 1 লাখ দিলে ওলাই যাব 1 লাখ দিলে ইন্ট্ৰাখন ওলাই যাব যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দিয়ক এখন V10 ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰস নেক্সট এখন কব নেক্সট আপোনাৰ এটো সুপাৰ কেৰি ডিজেলৰ হয় এইখনৰ 19 মডেল হয় BS4 গাড়ী হয় গাড়ীৰ টায়াৰো ধুনিয়া আছে পেপাৰ ফুল আপডেট আমি ট্ৰান্সফাৰো কৰাই দিম লোন যদি লব খুজে আপোনাৰ এইখনো 1 লাখ টকা দিলে লোন হৈ যাব 1 লাখ টকা দিলে ওলাই যাব ওকে যদি প্ৰফাইল এখনৰ আমি দাম ৰাখিছো 3,60,000 টকা 3,60,000 টকা যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দিয়ক এখন কেৰি সুপাৰ কেৰি ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰস নেক্সট কব এস গোল্ড এটো হল 20 মডেল হয় এখন গাড়ীৰ 3,20,000 টকা ৰাখিছো 3,20,000 হয় ওকে এখন ডিজেলৰ হয়
এখন 3,20,000 টকা ৰাখিছো আৰু লগৰ কাখৰ এটো 20 মডেল হয় এটো আমি 3,20,000 টকা ৰাখিছো এটো 3,20,000 টকা ৰাখিছে হয় দুটাই যদি প্ৰফাইল আছে এক একত ওলাই যাব আমাৰ তাতে পেট্ৰলৰো আছে 21ৰ আছে ওকে 22ৰ আছে 20ৰ আছে ওকে আমাৰ তাতে এসি গোল্ড আৰু কেখনমান ষ্টকত আছে এই দুখন যদি 1 লাখ দিয়ে ওলাই যাব হয় মিনিমাম 1 লাখ টকা দিলে আপোনাৰ ওলাই যায় ন এই দুখন যদি প্ৰফাইল ভাল আছে আপোনাকে 1 লাখ দিব আৰু ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰস নেক্সট কব আমাক 14 ফুটি অশোক লেলানৰ হয় এখন গাড়ীৰ দাম ৰাখিছো আমি 9.5 লাখ টকা গাড়ীখন 23ৰ হয় এখন গাড়ী 23ৰ হয় বহুত ধুনীয়া গাড়ী ওকে আপোনাৰ টায়াৰো ভাল আছে পিছফালে মোটাগুটি আছে স্পেয়াৰ চকাটো মোটাগুটি আছে গাড়ীখনো কম ৰান হৈছে ওকে গাড়ীখন বহুত ধুনীয়া আৰু আপোনাৰ ভিতৰত প্লেন শীট লগোৱা আছে এটো কিমান দিলে এটো দাম কিমান আছে 9,50,000 টকা মোটামুটি 250 মান দিলে আহি যাব ওকে যদি প্ৰফাইল ভাল আছে এটো 14 ফুটি অশোক লেলেন 2.5 লাখ টকাত ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰস হয় নেক্সট কব আমাক 20 ফুটি এটো 20 ফুটি ডাবল কেবিনৰ হয় টাটা 1512 এটোৰ আপোনাৰ পিছফালে টায়াৰ চাৰিটা ব্ৰেন্ড নিউ হ'ব এটো আপোনাৰ 20 ফুটি হয় 22 মডেল হয় এখন গাড়ী 22 মডেল হয় আমি 15.5 লাখ টকা দাম ৰাখিছো 15.5 হয় এখনৰ আপোনাৰ ব্ৰেন্ড নিউ টায়াৰ পাব চাৰিটা টায়াৰ পাব আপোনাৰ পিছফালে আমি নতুন লগাই দিম আৰু গাড়ীখন কতো টাচ হোৱা নাই ওকে গাড়ীখন অৰিজিনাল পেইণ্টত আছে গাড়ীখন 76,000 ৰান হৈছে হয় আৰু এইবিলাক 76,000 ৰান হলে একো নহয় ডাঙৰ গাড়ী এটো কিমান দিলে ওলাব প্ৰফাইল ভাল থাকিলে এটো আপোনাৰ 4 লাখ টকা দিব লাগিব ওকে যদি প্ৰফাইল ভাল আছে 20 ফুটি এখন ডাবল কেবিন আপোনালোকে 4 লাখ টকাত ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰস ঠিক আছে নেক্সট আমাক কো বলেৰো পিকআপ হয় এটো 1.3 হয় বলেৰো পিকআপ FB এখন BS4 গাড়ী হয় 19 মডেল গাড়ীখন বহুত ধুনীয়া সব সিল আছে আপোনাৰ গাড়ীখন টায়াৰো ভাল আছে পিছফালে মোটাগুটি আছে কতো পচা চচা নাই দাগ লগা নাই ইয়াতে প্লেন শীট ভিতৰত প্লেন শীট লগোৱা আছে আপোনাৰ এইখন গাড়ীৰ দাম ৰাখিছো 5,80,000 5,80,000 ওকে 1.5 লাখ দিলে ওলাই যাব ন বলেৰো ললে 2 লাখ টকা দিব লাগে ওকে এটো 1.5 লাখ মান দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ দি এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰস হয় আৰু আপোনাৰ আমাৰ তাতে আছে ইন্ট্ৰা ওকে বলেৰো পিকআপ আৰু এখন আছে আপোনাৰ বলেৰো পিকআপ এটো 1.7 হয় এইখনো 19 মডেল হয় 1.7 এক্সট্ৰা লং এইখন আৰু আগফালে ৰেডিয়েল টায়াৰ লগোৱা আছে নতুন আৰু পিছফালে আমি যদি কোনোবা ৰেডিয়েল খুজে বা নাইলনৰ খুজে আমি মোটাগুটি লগাই দিম যদি মিহিগুটি লাগে মিহিগুটি লগাই দিম গাড়ীখন প্লেন শীট লগোৱা আছে ভিতৰত চলিত গাড়ীখন ধুনীয়া আছে গাড়ীখন আপোনাৰ এটোৰ দাম ৰাখিছো 680 হয় 6,80,000 টকা ৰাখি ওকে ঠিক আছে আৰু আমাৰ তাতে আৰু এখন আছে B20 ইন্ট্ৰা টাটাৰ হয় ইন্ট্ৰা B20 এখন 20 মডেল হয় এখনৰ দাম ৰাখিছো 4,80,000 টকা 4,80,000 480 আমাৰ তাতে ইন্ট্ৰাটো 10 দেখাইছো আৰু ইন্ট্ৰা B30ও আছে 22 মডেল 6,50,000 টকা দাম ৰাখিছো ওকে যোদ্ধা আছে যোদ্ধা ইয়াতে ষ্টকত নাই যোদ্ধা আছে আপোনাৰ 1700 মডেল 17 উদ্দা 17 1.7 যেটো 22 মডেল আছে এখন 20 মডেল এখন আছে 21 মডেল এখন আছে কন্টাক্ট কৰিলে হল আৰু যোদ্ধা 2.0 আছে এখন 23 মডেল ওকে আৰু এখন 22 মডেল আছে ঠিক আছে এখন কিমান দিলে ওলাব এখন আপোনাৰ 1 লাখ টকা দিলে ওলাই যায় 1 লাখ না হয় যদি প্ৰফাইল ভাল আছে আপোনাকে 1 লাখ টকা দিয়ক আৰু এখন ইন্টা V30 ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰস আমাৰ তাতে আৰু মেক্সি বলেৰো আছে আপোনাৰ 3000 যেটো এটো 22 মডেল এটা আছে এখন গাড়ীৰ দাম ৰাখিছো 7,30,000 টকা 7,30,000 হয় আৰু এখন আছে মেক্সি বলেৰো BS4 19 মডেল 19 মডেল এখনৰ দাম ৰাখিছো 6,50,000 টকা 6,50,000 হয় ডাবল কেবিন নাই নেকি কেম্পাৰ ডাবল কেবিন বৰ্তমান ষ্টকত নাই আর চান্স আছে ন ঠিক আছে থ্যাংক ইউ এইখিনি ক'ব আছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন আছে সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আজি নতুন এটা ভিডিও আশা দি টাটা বাই বাই জয় অসম।